নমস্কাৰ মই ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগে বাৰম্বাৰ এটা কথা উল্লেখ কৰি আহিছে যে নৱনিৰ্বাচিত ৱাৰ্ড মেম্বাৰে দুৰ্নীতি কৰিব নোৱাৰিব নৱনিৰ্বাচিত ৱাৰ্ড মেম্বাৰৰ মহিলা ৱাৰ্ড মেম্বাৰৰ স্বামীয়ে প্ৰতিনিধিত্ব কৰিব নোৱাৰিব নিজৰ পত্নীক এই কথা বাৰম্বাৰ উল্লেখ কৰা হৈছে বিভাগীয় মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কিন্তু তৎসত্ত্বেও একাংশ নতুনকৈ হোৱা ৱাৰ্ড মেম্বাৰৰ স্বামীয়ে মই মতালি কৰাৰ অভিযোগ উত্থাপন হৈছে এবাৰ দেখিবলৈ পোৱা গৈছে দক্ষিণ কামৰূপৰ খুনতলিৰ এখন পঞ্চায়তত এতিয়া পঞ্চায়ত সচিবৰ সৈতে লগ লাগি এতিয়া ৱাৰ্ড মেম্বাৰৰ স্বামী বাহাৰুল ইছলামে অৰুণোদয় আঁচনিৰ নামত কৰিছে দুৰ্নীতি আৰু অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি সংগঠিত কৰি থাকোঁতেই ৰাইজে এক প্ৰকাৰ অন কেমেৰা জবাবদিহি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ অৰুণোদয় আঁচনিৰ নামত চলিছে এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দালালি আৰু অৰুণোদয় আঁচনি প্ৰদানৰ নামত এতিয়া প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে আৰু দালালি কৰি একাংশ ৱাৰ্ড মেম্বাৰৰ স্বামীয়ে মই মতালি কৰাৰ অভিযোগ উত্থাপন হৈছে এফালৰ পৰা আঁচনিত কাটি গৈছে প্ৰকৃত হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ নামত দালালি সংগঠিত কৰি প্ৰকৃত হিতাধিকাৰীৰ নাম কাটিছে চৰকাৰী নিৰ্দেশনা কেতিয়া পঞ্চায়ত প্ৰতিনিধিৰ স্বামীয়ে কেৰেপ নকৰে ৱাৰ্ড মেম্বাৰৰ স্বামীয়ে কেৰেপ নকৰে গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰা গাঁও পঞ্চায়তত এতিয়া দুৰ্নীতি চলাৰ খবৰ আহি পৰিছে আৰু পঞ্চায়ত সচিবৰ সৈতে মিলি দালালি কৰাৰ অভিযোগ এই মুহূৰ্তত উত্থাপন হৈছে 10 নং খলিহামাৰী ৱাৰ্ডৰ সদস্যা সামিয়াৰা খাতুন নামৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰগৰাকীৰ স্বামী বাহাৰুল ইছলামে এই কাণ্ড সংগঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত সচিবৰ সৈতে অৰুণোদয়ৰ কাম কৰি থাকোঁতেই ৰাইজে জবাবদিহি কৰিছে দুৰ্নীতিগ্ৰস্ত সচিব আৰু বাহাৰুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি পৰিস্থিতি এক প্ৰকাৰ উত্তপ্ত কৰি তোলাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত ফুল উইণ্ডৰ সহায়ত যদি দেখুৱাব পাৰোঁ ফাইনাল লিষ্টত যে আপুনি তাৰ নামবিলাক সোমাব সেইটো কওক এইটো ফাইনাল লিষ্ট কিমান টকাৰ অংক আছে সেইটো কওক আপুনি এইটো ৱাৰ্ডটোৱে ৱাৰ্ডবিলাক কি বেলেগ এক ঘণ্টা ধৰি বহনাই নহয় এই ৰাতিপুৱাৰ পৰা বহি আছে কিমান টকাৰ অংক কৰিছে তাৰ লগত সেইটো কওক ফাইনাল লিষ্টত যে আপুনি তাৰ নামবিলাক সোমাব সেইটো কওক এইটো ফাইনাল লিষ্ট কিমান টকাৰ অংক আছে সেইটো কওক আপুনি এইটো ৱাৰ্ডটোৱে ৱাৰ্ডবিলাক কি বেলেগ এক ঘণ্টা ধৰি বহনাই নহয় এই ৰাতিপুৱাৰ পৰা বহি আছে কিমান টকাৰ অংক কৰিছে তাৰ লগত সেইটো কওক ফাইনাল লিষ্টত যে আপুনি তাৰ নামবিলাক সোমাব সেইটো কওক এইটো ফাইনাল লিষ্ট কিমান টকাৰ অংক আছে সেইটো কওক আপুনি এইটো ৱাৰ্ডটোৱে ৱাৰ্ডবিলাক কি বেলেগ এক ঘণ্টা ধৰি বহনাই নহয় এই ৰাতিপুৱাৰ পৰা বহি আছে কিমান টকাৰ অংক কৰিছে তাৰ লগত সেইটো কওক ফাইনাল লিষ্টত যে আপুনি তাৰ নামবিলাক সোমাব সেইটো কওক এইটো ফাইনাল লিষ্ট কিমান টকাৰ অংক আছে সেইটো কওক আপুনি এইটো ৱাৰ্ডবিলাক কি বেলেগ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু কেইবাটাও দৃশ্যাংশ আছে দৃশ্যাংশ একাধিক্ৰমে টাইম এইটৰ দৰ্শকসকলক দেখুৱাই আছোঁ এও মেম্বাৰ হয় মোক অলপ হেল্প কৰি আছে নিজে মেম্বাৰ হয় ই মেম্বাৰ নহয় কোন হয় আমিতো সেইটোৱে সুধিছোঁ না আপুনি চিধাকে জবাব দিয়ক উল্টাকে কিয় দি আছে আমি সুধিছোঁ ই কোন হয় কোন হোৱা তুমি যে ইয়াতে বহি আছা কোন হোৱা তুমি মই আচলতে এজন ভোটাৰ হোৱা তুমি এইটোত কি এইটোত তুমি যে হেৰিৰ কাম কৰি আছা অৰুণোদয়ৰ এইটোত কি হোৱা তুমি ইয়াৰ যে এটা কমিটি আছে কমিটিৰ কিবা মেম্বাৰ নেকি কিয় তুমি ইয়াতে বহি এইবিলাক কৰি আছা কোনে মাতি লৈ আহিছে তোমাক কোন ছাৰে সেক্রেটারি স্যার ক'ৰ ছেক্ৰেটাৰী আচলপাৰাৰ ছেক্ৰেটাৰী হয় মোক ফোন কৰি মাতি লৈ আহিছে ফোন কৰি মাতা নাই তেওঁ ব্লকত আহিছে কিয় ৰংগ কৰিছিল ইয়াত কৰি আছো বেলেগ ৱাৰ্ডত টেঙ আছে বেলেগ ৱাৰ্ডত আপোনাৰ কথা কি অলপ আগতে আপুনি ক'লে যে ই কিবা খবৰ নিবলৈ আহিছে এতিয়া আৰু আপুনি কৈ আছে ইয়াৰ পৰা আপুনি মই অলপ সহায় বিচাৰিছোঁ সহায় বিচৰা নাই তেওঁ আহিছে আহি তেওঁ সুধি আছে মই এইখিনি কথা ক'লে মই বোলো অলপ সহায় কৰি দিয়ে মই অকলে কৰি আছো এইখিনিয়ে কথা বেলেগ কথা নাই আমি সহায় বিচাৰিছোঁ
মই এইখিনি কৰি আছোঁ তেওঁ নামকেইটা ক'ব দিছোঁ যে ৰেচন কাৰ্ডৰ নামকেইটা মই কৰি আছোঁ তেওঁ আহিছে খবৰ লগাইছোঁ কৈ থাকছোঁ এইখিনিয়ে কৰোঁ এইখিনি কৈ থাক তুমি মই হেৰি কৰি আছোঁ এইটো ৱাৰ্ডৰে বেলেগ ৱাৰ্ডৰে কাম কৰি আছোঁ পঞ্চায়তৰ সচিবসহ এতিয়া ৱাৰ্ড মেম্বাৰৰ স্বামী বাহাৰুল ইছলামক এতিয়া জবাবদিহি কৰিছে উত্তেজিত জনতাই। নতুন ৱাৰ্ড মেম্বাৰৰ স্বামী বাহাৰুল ইছলামে এতিয়া এক প্ৰকাৰ মই মতালি কৰাৰ অভিযোগ উত্থাপন হৈছে। এফালৰ পৰা অৰুণোদয় আঁচনিত প্ৰকৃত হিতাধিকাৰীৰ নাম কাটি সাল সলনি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এইদৰে পঞ্চায়ত সচিবৰ সৈতে বহি অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰীৰ নাম কাটি থকাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী ৱাৰ্ড সদস্যৰ স্বামীৰ বিৰুদ্ধে। আৰু তেনে পৰিপ্ৰেক্ষিতত এইগৰাকী ৱাৰ্ড মেম্বাৰৰ স্বামীৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই এতিয়া উত্তেজিত জনতাই হাতে লোটে ধৰিছে আৰু তাৰ পাছতেই জবাবদিহি কৰাৰ খবৰ আহি পৰিছে। দৃশ্যাংশ পুনৰ দেখুৱাইছোঁ, কেইবাটাও মন্তব্য আহিব, মন্তব্য শুনাই লওক। নামবিলাক সোমাব সেইটো কওক। এইটো ফাইনেল লিষ্ট কিমান টকাৰ অংক আছে সেইটো কওক আপুনি। এইটো ৱাৰ্ডটোৱে বেলেগ এওঁ খবৰ ৱাৰ্ডবিলাক কি বেলেগ এক ঘণ্টা ধৰি বহা নাই নহয়, এই ৰাতিপুৱাৰ পৰা বহি আছে। কিহৰ অংক কৰিছোঁ ইয়াত কৰি আছোঁ বেলেগ ৱাৰ্ডত তেওঁ আছে বেলেগ ৱাৰ্ডত আপোনাৰ কথা কি শুনা নাই অলপ আগতে আপুনি ক'লে যে ইতিমধ্যে অসম চৰকাৰে জাননী প্ৰেৰণ কৰিছে যে পঞ্চায়ত প্ৰতিনিধিৰ কোনো হাজবেণ্ডে অফিচত যাই কোনো ধৰণৰ কাম কৰিব নোৱাৰিব। এই ক্ষেত্ৰত কি যুক্তিত এওঁলোকে ঘৰে মেৰে ব্লকত আহি সিহঁতে কাম কৰিব পাৰিলে? এই ক্ষেত্ৰত আমাৰ সন্দেহ জাগিছে। নিশ্চয় সচিবজনৰ লগত ইয়াৰ এটা গোপন বুজাবুজি আছে, আমাৰ সন্দেহ হৈ আছে। ইতিমধ্যে অসম চৰকাৰে জাননী প্ৰেৰণ কৰিছে যে পঞ্চায়ত প্ৰতিনিধিৰ কোনো হাজবেণ্ডে অফিচত যাই কোনো ধৰণৰ কাম কৰিব নোৱাৰিব। এই ক্ষেত্ৰত কি যুক্তিত এওঁলোকে ঘৰে মেৰে ব্লকত আহি সিহঁতে কাম কৰিব পাৰিলে? এই ক্ষেত্ৰত আমাৰ সন্দেহ জাগিছে। নিশ্চয় সচিবজনৰ লগত ইয়াৰ এটা গোপন বুজাবুজি আছে, আমাৰ সন্দেহ হৈ আছে।